ষ্টাৰ লাইভ 24 সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ লাহন গাঁৱত। আজি কোঁৱৰপুৰ লাহন গাঁৱৰ এগৰাকী প্ৰতিভাৱান কণমানিৰ লগত পোনপটীয়াকৈ সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলক চিনাকি কৰাব খুজিছো। যিহেতু প্ৰতিভাৰ সন্ধান বিচাৰি অনুষ্ঠানৰ জৰিয়তে যিসকল নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মৰ প্ৰতিভা আছে, সেই প্ৰতিভাখিনি আমি ৰাইজৰ আগত দাঙি ধৰা আমাৰ মূল লক্ষ্য। আজি পোনপটীয়াকৈ সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলে উপভোগ কৰক কিছুমান মাৰ্চেল আৰ্টৰ ট্ৰিপছ। পোনপ্ৰথমে সমূহ ষ্টাৰ লাইভ 24 দৰ্শকসকলক তোমাৰ পৰিচয়টো দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী ক্ৰিষ্টিনা লাহন। মই ক্লাছ 5ত পঢ়ো। মোৰ স্কুলখনৰ নাম কৌপুৰ ল'ৰা মজলীয়া বিদ্যালয়। তুমি মাৰ্চেল আৰ্টৰ লগত বহুত দিনৰ পৰা জড়িত। কিমান দিনৰ পৰা জড়িত তুমি মাৰ্চেল আৰ্টৰ লগত? মই 5 বছৰ। 5 বছৰৰ পৰা জড়িত। এতিয়া ব্লেক বেল্ট ল'বলৈ আৰু কেইটা দান বাকী আছে তোমাৰ? আৰু মই সিলেক্ট হৈছো আৰু এডাল বেল দিলে এক্সাম দিলে মানে এডাল বেলৰ এক্সাম দিলে মই প্ৰশিক্ষণ ক'ৰ পৰা লৈছিলা? মই হিউমনি কোঁৱৰ ছাৰৰ ওচৰত। তোমাৰ প্ৰশিক্ষকজনৰ নাম হিৰোমণি। এনেদৰে প্ৰতিভাৱান যুৱক যুৱতী বিচাৰি মই কৌশিক দে আপোনালোকৰ মাজলৈ আহি থাকিম আৰু ইমান সময় আপোনালোকে ষ্টাৰ লাইভ 24 চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।